3 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব যুৱ সমাৰোহ তাৰ বাবে এই প্ৰস্তুতি চলিছে এখন ভাগৱতী সমাজৰ কেন্দ্ৰীয় যুৱ সমাৰোহৰ লাইখুটা স্থাপন কৰা হয় টিংখাঙৰ লেঙেৰীত স্থাপন কৰা হয় লাইখুটা 3 জানুৱাৰীৰ পৰা যুৱ সমাৰোহৰ 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সাংবাদিক সত্যজিৎ বৰুৱাৰ এই প্ৰতিবেদন সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ অসমৰ উদ্যোগত টিংখাঙত অনুষ্ঠিত হ'ব তেওঁলোকৰ কেন্দ্ৰীয় যুৱ সমাৰোহ আৰু মই উপস্থিত আছো টিংখাঙৰ লেঙেৰী গুটুংচিঙাৰ এই দেওঘৰীয়া পথাৰত আৰু এই দেওঘৰীয়া পথাৰতে অহা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব এই কেন্দ্ৰীয় যুৱ সমাৰোহ আৰু ইতিমধ্যে ভক্তি ৰসৰ এক আধ্যাত্মিক পৰিৱেশৰ মাজে স্থাপন কৰা হৈছে লাইখুটা আৰু মই ইয়াৰ কিছু পৰিৱেশ দেখাইছোঁ আপোনালোকক যিহেতু এই দেওঘৰীয়া পথাৰতে জানুৱাৰী মাহৰ 4, 5, 6 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতু অনুষ্ঠিত হ'ব এই কেন্দ্ৰীয় যুৱ সমাৰোহ আৰু মই এই দেওঘৰীয়া পথাৰত তেওঁলোকৰ ইতিমধ্যে লাইখুটা স্থাপন কৰিছে ইয়াৰ কিছু বিষয়ববীয়া আছে এই তৰুণ বিদ্যাৰ্থী সমাজৰ মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছো কিছু কথা পাতিম তেওঁলোকৰ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী কেনেদৰে হ'ব আৰু কি হ'ব হয় কৃষ্ণ শংকৰ গুৰু ইতিমধ্যে আপোনাসকলে জানিছে যে আমাৰ এখন ভাগৱতী সমাজ অসম আৰু সেই অনুষ্ঠানৰে ভাতৃ সংগঠন হ'ল সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আমাৰ যেনেকৈ মূল সমাজৰ প্ৰাদেশিক অধিৱেশন অনুষ্ঠিত হয় মাতৃ সংগঠনো আছে আমাৰ ভগ্নী সংগঠন হিচাপে সতীৰাধিকা মাতৃ সেয়া সমাজ তদ্ৰূপ আমাৰ ভাতৃ সংগঠন হ'ল সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আমাৰ প্ৰত্যেক বছৰতে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ একোখনকৈ আমি যুৱ সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ এইবাৰো অহা জানুৱাৰী মাহত 3, 4, 5, 6 এই 4 দিনীয়া বৃহৎ কাৰ্যসূচী আমি হাতত ৰাখি পেলাই এই পবিত্ৰ এই ঠাইত আমি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱ সমাৰোহৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানলৈ আমাৰ অসমত প্ৰায় 28খন জিলা আছে আৰু সেই 28খন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকতসকল আহি তৰুণ তৰুণীসকল আহি আহিব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী ইতিমধ্যে সকলোৱে পাইছে আপোনাক সকলোৱে পাইছে গতিকে মই আপোনাসকলৰ চেনেলৰ জৰিয়তে মই অসমৰ বাপ বান্ধৱ ৰাইজক মই আহ্বান জনাওঁ যাতে সেই যি পবিত্ৰ কাৰ্যসূচী অহা জানুৱাৰী মাহত 3, 4, 5, 6 তাৰিখত ইয়াত অনুষ্ঠিত হ'ব বহুলভাৱে জাক জমকতাৰে সকলোৱে যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত যাতে সহায় সহযোগ কৰে তাকে আমি আপোনাসকলৰ জৰিয়তে আমি কামনা কৰিলোঁ হয় আৰু বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এক ভক্তিৰ আধ্যাত্মিক পৰিৱেশে আজি যিহেতু এই অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হ'ল এই অনুষ্ঠান যেতিয়া 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব কেনেদৰে এই কাৰ্যসূচী দেওঘৰীয়া পথাৰত আয়োজন হ'ব কৃষ্ণ এই অনুষ্ঠানৰ আজি ডিব্ৰুগড় জিলাৰ এয়া বামুণমাৰী গুটুংচিঙা পথাৰত আজি এই পবিত্ৰ দিনটোত লাইখুটা স্থাপন হৈছে অহা জানুৱাৰী মাহৰ 3, 4, 5, 6 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই স্থানত কাৰ্যসূচী ৰূপায়ণ হ'ব অসমৰ বিভিন্ন স্থানৰ পৰা যুৱক যুৱতী তৰুণ তৰুণীসকল আহি সমাৱেশ ঘটিব ইতিমধ্যে কাৰ্যসূচী প্ৰকাশ পাইছে আপোনালোকেও পাইছে মই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ যাতে এই স্থান সেই তাৰিখ 4 দিনীয়া কাৰ্যসূচীৰে যি কাৰ্যসূচী ৰূপায়িত হ'ব তৰুণ তৰুণী যুৱক যুৱতীসকলৰ লগতে আমাৰ বাপ বান্ধৱসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আই মাতৃ সমাজৰ আইসকল তৰুণ তৰুণীসকলক আহ্বান জনাইছোঁ ইতিমধ্যে ইয়াত এখন আদৰণি সমিতি ইয়াৰে স্থানীয় বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী বিমল বৰাদেৱৰ সভাপতিত্বত এখন বৃহৎ আদৰণি সমিতি গঠন কৰা হৈছে ইতিমধ্যে আদৰণি সমিতিয়ে সুন্দৰ ব্যৱস্থাপনা তেখেতসকলে হাতত লৈছে ভকতসকলক যুৱক যুৱতীসকলক মই সেই স্থানত আহিবৰ কাৰণে আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছোঁ যাতে সেই স্থানত নিৰ্দিষ্ট দিনত এই ঠাই বৈকুণ্ঠপুৰলৈ পৰিণত কৰি একোখন ভাগৱতী সমাজৰ যি আমাৰ উদ্দেশ্য আৰু লক্ষ্য এই লক্ষ্যত উপনীত হ'বৰ কাৰণে কৃপা কৰিব।